ভাষা দেখিলে গম পাওঁ কোন শিয়াল কোন কুকুৰণী গম পাওঁ গম পাইছানে নাই ৰাস্তাত জন্ম হোৱা মানুহৰ কমেন্ট দেখিলে কমেন্টৰ ভাষা দেখিলে সকলো গম পাই যায় ভাতৰ ডেক্সিটোৰ পৰা ভাত এখুপাও পিটিকি পেলাই চাব নালাগে ভাতটো সিজিছে নে নাই এটা ভাত পিটিকিলে কিন্তু গম পাই ভাতটো সিজিছে নে নাই গম পাইছেনে ভতুৱা ৰাস্তাত জন্ম হোৱা গম পাইছেনে নাই হাই হেল্ল' সকলোকে স্বাগতম জনালো মই আজি অন্য এটা নতুন ভিডিঅ'লৈ এতিয়া ইমান জোৰে বৰষুণ আহিছে নহয় কি কম যেন তেন কাপোৰকেইটা শুকাবলৈ পাইছেহে গম পাইছেনে যেন তেন কাপোৰকেইটা শুকালেহে ইমানেই দুপালপিটা বৰষুণ আহিছে কি পাগলা বতৰ কাপোৰখিনি সামৰিছোঁ আকৌ বৰষুণটো গৈছেগৈ কিবা ধৰণৰ মানে বতৰ আজি মাহেকীয়াৰ মানে অন্তিমটো ছুটি সেইটো কাৰণে কানি কাপোৰবিলাক ধুবলগীয়া হৈছে আৰু ৰাতিপুৱাতে ধুই দিছোঁ যিহেতু শুকাই গ'ল বৰষুণটো গুচি গৈছিলে এতিয়া আকৌ এই মাত্ৰ আকৌ পৰিছে কি ক'ব মহিমাই ধৰিব নোৱাৰি মানে আৰু আজি খাম মই কি জানেনে পানী দিয়া ভাত আৰু কঁঠাল গুটি বইল কৰি থৈছোঁ সেইখিনি ভাজিম আৰু বুট ল'ম আৰু এটা কিবা বনাই লওঁ তাৰপিছত চাই থাকিব এতিয়া মই কি বনাবলৈ লৈছোঁ জানেনে বৰ আৰু ঠাই ভেদে সেই নামটো বেলেগ বেলেগ হয় ন আপোনালোকে বেলেগ ক'ব পাৰে বা ময়ো বেলেগ ক'ব পাৰোঁ মানে মোৰ কি হৈছে উজনি নামনি চব ভাষাবিলাক মিছ হৈ গৈছে মিছ হৈ পেলাই কি কওঁ নিজে নাজানো সেইকাৰণে হেৰি কৰিছোঁ এতিয়া বুট লৈছোঁ মগু লৈছোঁ আৰু আদা নহৰু এনেকৈ দিছোঁ নৰসিংহ দিব পাৰি কিন্তু নৰসিংহ মই ভাল নাপাওঁ বেয়া পোৱা হ'লোঁ নৰসিংহ সেইটো কাৰণে নৰসিংহ দিয়া নাই আৰু এইখিনিকে এতিয়া মই হেৰি কৰিম পিচি পেলাই বৰ বনাম জলকীয়া আজি বেছিকৈ দিছোঁ পানী দিব লাগিব নহ'লে হেৰি হৈ যায় কি কৰিব এজনী মানুহ খাবলৈও মন নাযায় অকলে অকলে মিক্সাৰ বিনত দি ল'লোঁ এতিয়া কি কি কৰোঁ চাই থাকক ইয়াত আগতে কি দি লৈছোঁ মানে ৰং গুড়ি আৰু হেৰি নিমখ দি লৈছোঁ অকণমান পনীয়া হৈছে বেচন অকণ দি দিম তেতিয়া ধুনীয়া হ'ব নিদিলেও হয় কিন্তু মই দিম অকণমান কাৰণ ইয়াৰে মোৰ বান্ধৱীজনীলৈকো অকণমান কেইটামান লৈ যাব লাগিব মই যে কৈছিলোঁ যাম বুলি সেইদিনাখন মোক গালি দি আছিলে বহুত খঙত আছে একদম গালি দিছে হয়ো অৱশ্যে দেই ময়ো স্বীকাৰ কৰোঁ মানুহজনীক মই যেতিয়াই ফোন কৰোঁ তেতিয়াই দৌৰি আহে এতিয়া বেচেৰি পৰি আছে সেই এদিনেই গ'লোঁ সেইদিনাখন বাৰু অকণমান এনেই সোমাই আহিছিলোঁ কথা দি আহিলোঁ যে আপোনালোকৰ ওচৰত কাইলৈ দিনটো থাকিম বুলি কিন্তু নোৱাৰিলোঁ কিয় যাবলৈ ওলাইছিলোঁ বৰষুণ আৰু বৰষুণ দিলে ৰাস্তাটো বহুত বেয়া এতিয়া যাম একেবাৰে ওলাই যাম ভাত পানী খাই ওলাই গৈ সেইফালেদি একেবাৰে একদম বৰবাৰীত যাম মোৰ কাম এটা আছে সেইদিনাখন মানে এটা বস্তু মই দেখি আহিছিলোঁ সোণাৰী তাত সেই বস্তুটো মোক লাগে মানে আৰু মোৰ যিটো বস্তু ভাল লাগে সেই বস্তুটো মানে মোক লাগিবইহে লাগিব কালি হেৰিৰ পৰা আহোঁতে মেডিকেলৰ পৰা আহোঁতে সোমাম বুলি ভাবিছিলোঁ কিন্তু মোৰ লগত যোন গৈছিলে সিহঁতে ক'লে কি এতিয়া নালাগে দে কালিলৈ যাবি সেইকাৰণে কালি মই নল'লোঁ মানে আজি যাব লাগিব আৰু তাক ফোন কৰি ল'ম সি আকৌ অলপ মানে হেৰি আছে বেলেগ বেলেগ কামতো ঘূৰি থাকে কোন সময়ত থাকে সেইটো সময়ত ফোন কৰি যাব লাগিব নহ'লে আকৌ বহি থাকিবই লাগিব গুণ্ডা পৰি দি পেলাই বহি থকাটোৱে বৰ অসহ্য পাওঁ মই কামবিলাক হ'লে মানে পটাপট কাম হ'লে ভাল লাগে লেধেৰিয়া কৰি থাকিবলৈ ভাল নালাগে তেতিয়া মই অলপ বেচন দি ল'ম জলকীয়া বেছিকৈ দিছোঁ চাই থাকক এতিয়া বনাই লওঁ কেৰাহীত তেল দি ল'লোঁ সেই কেৰাহীটো চাগে আপোনালোকৰ দেখি দেখি আমনি লাগিছে ন আগতে বহুত ক'লা আছিলে মই এতিয়া মাজে মাজে জনা হোৱাৰ মানে যেতিয়াৰ পৰা জনা হ'লোঁ যে এনেকৈ পেলাই কেৰাহীটো চাফা কৰে সেই তেতিয়াৰ পৰা এতিয়া মাছটো বগা পিছ চাইডটো কিন্তু ক'লা
হওক ন পিছ চাইডটোনো কোনে চাব মানুহৰ আগ চাইডটোহে চাব সেইকাৰণে এইটো হেৰি কৰি পেলাই দিবলৈ মন নাযায় ইমান ধুনীয়া নহয় মানে কাম কৰি বহুত ভাল লাগে আৰু বহুত বছৰীয়া এইটো সেইটো কাৰণে ভাল লাগে মানে এইটো কাম কৰি আৰু তেলো বেছি নাখায় ইফালে আমাৰ ৰাজাই চিঞৰি আছে তাক শুনাকে মানে মই কিবা ভিডিঅ' বনাবই নোৱাৰোঁ কি যে চিঞৰি থাকে বেছিকৈ নিদাক হ'ব পাঁচটাকৈ হওক এয়া চাওক হৈ আছে হৈ লওক এয়া চাওকচোন কি ধুনীয়াকৈ হৈ আছে কালাৰটো কেনেকুৱা হৈছে আচলতে ইটো বুট দিবলৈ পালে ভাল লাগে কিন্তু মই দিছোঁ এইটো কাবুলী বুট আৰু মগু এয়া আৰু কঁঠাল গুটি এয়া হেৰি কৰি থৈছোঁ সেই কঁঠাল গুটিকেইটা বইল কৰি থৈছোঁ মানে তাৰপিছত ভাজিম আৰু ইফালে ভাতটো ৰেডি কৰিছোঁ এয়া চাওক পানী দিয়া ভাত ৰাজাক ভাত দিছিলোঁ কিন্তু সি কি কৰিছে ইমান ভাত খাবলৈ মন নকৰে সোনকালে আজি ভাত দিলোঁ মই আৰু ঠাণ্ডা বিশেষতে সি ঠাণ্ডা ভাত নাখায় সেইকাৰণে দলিয়াই দিছে বুট কেইটামান দি দিওঁ সি আগতেই গম পাইছে মই যে তাৰ ওচৰলৈ কেমেৰাটো আনিছোঁ ইমান বদমাছ ঐ কেনেকৈ কামুৰি দিছে মানে যা খং তাৰ ঐ এই বুট খা দে ৰাজা চুমাতে দি দেচোন চুমাতে দে ঐ ঘূৰি থাকে খং একদম তাৰ তামাম খং কিন্তু আঁতৰি গ'লে হেৰি কৰিব কেমেৰা আনিবলৈকে নিদিয়ে ওচৰত আমাৰ ঘৰৰ ইকিটা জীৱ যেনেকুৱা কেমেৰা আনিলে পলাই ঠিক তেনেকুৱা সিও হৈছে মোৰ বাদে চব তেনেকুৱা পলাই বোলে ইয়াক এয়া এতিয়া ঘৰলৈ ভিতৰ সোমাওঁতে সি ইফালে সিফালে হৈছে এই গল্পৰকেইটা হৈ গ'ল আধাখিনি দিওঁ বেছিকৈ জুইডাল দিলেও নিসিজিব ভিতৰলৈ ন সেইটো কাৰণে কমাই পেলাই দি থৈছোঁ কি যে গুপগুপীয়া গৰম এটা মাৰিছে মানুহজনী নাহিলে মানে মোৰ ভালেই নালাগে আহি পেলাই লেকচাৰ দি থাকে যে দুইজনীয়ে বহি লেকচাৰ দি থাকোঁ এতিয়া বহুত মানে মিছ কৰি আছোঁ এই 7-8 দিনেই হ'ল নেকি বেছি হ'লেও কম হোৱা নাই আৰু এটা কথা কি জানে মোৰ লগত জাতি ধৰ্ম বুলি কোনো কথা নাই মোক বিপদত যোনে উদ্ধাৰ কৰে বিপদত যোনে চায় যিকোনো এটা মানে বিপদৰ মুহূৰ্তত মই তাক কেতিয়াও মানে হেৰি নকৰোঁ গাদ্দাৰি নকৰোঁ গতিকে মানুহজনীক আপোনালোকে জানেই চাগে মানুহগৰাকী মুছলিম মানুহ হয় হ'লেও মোৰ লগত সেইবিলাক নাই হিন্দু মুছলিম বুলি মোৰ লগত কথা নাই মানুহ মানুহেই সেইকাৰণে প্ৰতিটো হেৰিতে আৰু মানুহজনেও মানে খবৰ লৈ থাকে আমাৰ মানুহজনেও খবৰ লৈ থাকে তই গৈছনে নাই তই খবৰ এটা লৈছনে নাই বুলি মোক বাৰ বাৰ কৈ থাকে আপোনালোকৰ কি জানো পিয়াহ লাগেনে নাই মোৰ ইমান পানী পিয়াহ লাগে কিয় নাজানো বহুত পানী পিয়াহ লাগে আৰু ইমান পানী লাগে ক'ৰবালৈ গ'লে মানে আগত মোৰ পানী বটলটোহে কালি মেডিকেলত থাকোঁতে মই তাতে 2 বটল কিনিছোঁ আৰু নৰ্মেল পানীও খাব নোৱাৰোঁ নহয় ফ্ৰিজৰ পানীহে খাওঁ নোৱাৰোঁ মানে পিয়াহ নমৰে সেইকাৰণে ক'ৰবাত গ'লে মই লৈয়ে যাওঁ মানুহটোৱে হেৰি বটল এটা আনি দিছে 1 লিটাৰৰ
সেই বটলটো মই গধুৰ কাৰণে নিনো গম পাইছেনে নহ'লে তই কিমান পানী কিনি কিনি খাই থাকিবা সেইটো কিমান লৈ ফুৰিম সেইটো কাৰণে সেইটো নিনো কিনিয়ে খাওঁ বহুত গৰম উঠিছে এই বৰষুণ এই ৰ'দ কি কৰি আছে বতৰটোৱে মানে আপোনালোকৰ ফালে পিঁয়াজৰ দাম কেনেকুৱা নাজানো আমাৰ ফালে 50 টকা আলু 40 টকা এই দুদিনৰ কথাটো বাৰু নাজানো দেই মই যোৱা সপ্তাহ মানে দেওবাৰ শুকুৰবাৰ দেওবাৰৰ কথা কৈছোঁ এইটো দেওবাৰ নহয় আকৌ ইটো দেওবাৰৰ কথা কৈছোঁ পানী দিয়া ভাততো পিঁয়াজ লাগিবই ন গতিকে এতিয়া মই ভাত খাই লওঁ খাই লোৱাৰ পিছত আকৌ লগ হৈ আছোঁ এইয়া চাওক মোৰ ভাত ৰেডি হৈ গ'ল দেখিছেনে এইয়া কঁঠাল গুটি নাভাজিলোঁ এনেকৈ বইল কৰিয়ে ল'লোঁ এতিয়া মই ভাতটো খাই লওঁ আকৌ পাছত লগ পাই আছোঁ যাবলৈ ওলাই থমকি ৰৈছোঁ গম পাইছেনে ইমানেই বৰষুণ দিছে নহয় আৰু কি হয় মানুহজনীৰ ঘৰত যাবলৈ ওলালেই মোৰ বৰষুণ হয় যাবলৈ ওলালেই বৰষুণ হয় গতিকে মানুহজনীৰ ঘৰতো যাম আৰু গাঁৱৰ মাজেদি যামগৈ আজি মানে সেইফালেদি মই কাৰণ সোণাৰীতাত যাব লাগিব বস্তু এটা দেখি আহিছিলোঁ মানে সেইটো আনিব লাগে মানে কি হয় জানেনে আমাৰ ঘৰলৈ অহা ৰাস্তা কেইবাটাও 4টামান আছে আৰু যিফালেদি যাম মই সেইফালেদি ইমান যোৱা নহয় কেতিয়াবা যাওঁ আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ সেইফালেদি যোৱা নহয় দূৰ হয় কাৰণে কিন্তু আজি সেইফালেদিয়ে যাম যিহেতু মোৰ লগজনীৰ ঘৰো সেইফালে আৰু বৰষুণো দিছে তাৰ মাজতে পিছলি যাব লাগিব হাতত চেণ্ডেলযোৰ লৈ লৈছোঁ গম পাইছেনে আৰু নগ'লেও নহ'ব মানে আজি যাম বুলি কৈছোঁ যাবই লাগিব আৰু গতিকে এতিয়া গৈ থাকোঁ এইয়া চাওক আহি পাই গ'লেহি লগৰীজনীৰ ঘৰ দেখিছে ভাল হৈছে অলপ কিন্তু ইফালে সিফালে যাব পৰা হোৱা নাই ঘৰৰ ভিতৰতেহে মানে ইফাল সিফাল কৰি থাকিব পৰা হৈছে এতিয়া টিভি চোৱাত মগ্ন ইমান বৰষুণত আহিলোঁ কিন্তু কি হ'ব জানে চোলাটো অলপ বগা টাইপৰ পিন্ধি আহিছিলোঁ গোটেই ৰঙা মাটি একদম পূৰা লেট খাই আহিছে এতিয়া তাকে ভাবি আছোঁ বৰবাৰীলৈ যাওঁ নে নাযাওঁ কিন্তু ফুট আছে যে চোলাটো ইমান ধৰিব পৰা নাই মানে যে বোকা যে আছে ধৰিব পৰা নাই অলপ ধুই দিলোঁহি ইয়াত আহি পেলাই এতিয়া ৰৈ আছোঁ ফেনৰ তলতে দি থৈছোঁ মানে চোলাটো অকণ শুকাওক বুলি ৰাস্তাৰ মাজেদি দেখিছে কেনেকৈ পানী আহি থাকে এনেকৈ পানী আহি ৰাস্তাবিলাক শ্লিপ হৈ যায় এইটোৱে হ'ল আমাৰ গাঁৱৰ মাজৰ ৰাস্তা কেনেকুৱা ইয়াৰ এইখিনি জেগাতে বহুত এক্সিডেণ্ট হয় শ্লিপ খাই গাড়ী চাড়ী বাগৰি পৰে আৰু ইফালে ড্ৰেইন চেইন নাই ৰাস্তাৰ মাজতে দেখিছে এইবিলাক বিয়েৰৰ বটল ইফালে ঘৰবিলাক চাবগৈ একদম চব চাইডে বিল্ডিং কিন্তু ৰাস্তা ঘাটৰ অৱস্থা হ'ল এয়া দেখিছে পাইপবিলাক কেনেকৈ পেলাই থৈছে ইমানেই জাম হয় বৰবাৰী আহোঁতে চিনাকি এজন পালোঁ ইয়াৰ ঘৰ ধেমাজিতে মোৰ লগত চিনাকি হৈছিলে মানে এনেই হেৰিতে এই কি বুলি কয় ইনষ্টাত চিনাকি হৈছিলে তাৰপিছতে তাৰ এইফালে ডিউটি আজি তাক দেখিলোঁ দেখি পেলাই মাত দিলোঁ মাত দিওঁতে এয়া সি লুকাই আছে আৰু এই মেইন মানুহজন দেখিছেনে তাক মই কিমান বাৰ ঘৰত থাকোঁতে ফোন কৰিছোঁ আহিলানে বেলেগত সেই লগৰীজনী ঘৰত থাকোঁতে কৈছোঁ মই দোকান পালোহি তুমি ক'তা তাৰপিছতে আহি পেলাই যেনিবা বহি আছে আৰু দোকানত লুকাই আছে মই আহি ফোন কৰি আছোঁ নাই দোকানখন খোলা মানুহ নাই তাৰপিছতে বস্তুটো এইটো ল'লোঁ চাওক সি দাম এৰি নিদিয়ে দেই দাম বহুত কয় এইটো আৰু লগতে এইটো এটা লৈছোঁ আৰু এটা আছে এইটো এটা লৈছোঁ আৰু এটা নাই বাকীত লোৱা নাই ৰে এনেই সি এনেই কৈছে কিন্তু বাকীত লোৱা নাই আহি পাই গ'লোহি ঘৰ কি কয় যাওঁতে যি ওলাওঁতেই মানে বৰষুণ আৰম্ভ কৰিছে নহয় বৰবাৰী পাওঁতে বৰষুণটো এৰিলে তাৰপিছতে কাপোৰে কানিয়ে বোকা আৰু লগৰীজনীৰ ঘৰতে বহুতখিনি সময় বহা হ'ল কথা বতৰা পাতিলোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ বাৰু আৰু বেলেগ মানুহ আছিলেতো তাৰপিছত একেকোবে গৈ সোণাৰীটা পালোঁগৈ দেখুৱাইছোঁৱে নহয় সোণাৰীতাত কি কিনিলোঁ মানে বস্তু এটা সিদিনাখন দেখি থৈ আহিছিলোঁ
ৰাস্তাত দেখাৰ পিছত আৰু তাক মই ক'ত এৰি দিওঁ এইটো আনিলোঁ চাওকচোন কেনেকুৱা লাগিছে অথনি বাৰু দেখাইছিলোঁ ইমান হেৰি নাই ন এইটো ভাল হৈছে এই দুটা লৈছোঁ এই দুটা লৈছোঁ ৰূপৰ আৰু এইটো হ'ল সোণৰ মানে ৰূপৰ ডিজাইনটো এইটো নতুনকৈ আহিছে ভাল লাগিছে বহুত সেইটো কাৰণে মই লৈ আহিছোঁ ঘৰত কোৱাই নাই তাৰপিছত মানুহজনে এতিয়া ফোন কৰিছে তো আজি দিনটো মোক কিয় ফোন কৰা নাই বুলি কৈছে তাৰপৰা মই কৈছোঁ মই বৰবাৰী গৈছিলোঁ এনেকৈ মানুহজনীক কথা ক'লোঁ আৰু খবৰ ল'বলৈও গ'লোঁ আৰু বৰবাৰী গৈছিলোঁ আৰু তাতে থাকোঁতে মোৰ মানে এনেকৈ আৰু ছ'চিয়েল মিডিয়াতে লগ পোৱা এজন হেৰিক পালোঁ পুলিচত চাকৰি কৰে তেওঁ তাৰপিছতে ইয়াতে বোলে ডিউটি পৰিছিলে তাৰপৰা দেখিলোঁ দেখোন সি আৰু এদিন মই দেখা দেখি হৈছিলে বাৰু সিও ডিউটিত থাকে মই ইমান হেৰি নকৰিলোঁ আৰু চিনি পোৱা নোপোৱাৰ মাজতে আছিলে ন তাৰপিছতে আজি মানে তাক চিনি পালোঁ মই মাত দিলোঁতে সি কৈছে ৰুণজুণ হয়নে বাৰু এনেকৈ ক'লে তাৰপৰা সেয়া দেখিলে ফটোখন দেখাইছোঁ তাৰপিছত তাত থাকোঁতে কি হৈছে জানেনে হেৰি এটা মোৰ কমেণ্ট আহিছে হা এতিয়া মই কওঁ সেই কমেণ্টটো মোৰ তাত মই জিলিকাই ৰাখিছোঁ কমেণ্টটো ডিলিট কৰা নাই কিয় ডিলিট কৰা নাই জানে আপোনালোকৰ দৰে সেই কমেণ্টটো নহয় আপোনালোক হ'ল ঘৰত জন্ম পোৱা আৰু সি হ'ল ৰাস্তাত জন্ম পোৱা আৰু ৰাস্তাত কোন জন্ম হয় গম পায়েই নহয় ফুটপাথত যে জন্ম হয় সি দিছে সেইটো মানুহে দিছে কিন্তু সেইটো মই জানো ক'ৰ পৰা আহিছে কি কথা সেইটো মই জানো সেইটো ফেক একাউণ্ট হয় আৰু সিহঁতৰ কামেই তেনেকুৱা সেই বুঢ়া বুঢ়ী বিলাকৰ 2-3 হাল আছে সিহঁতৰ কামেই হ'ল সেইটো গম পাইছে নাই এইবিলাক ফেক একাউণ্ট খুলিছে এইটো দিছে দেখিছেনে বুঢ়ী মই তাক বাৰু কাণত মই কমেণ্টটো দিছোঁ বাৰু ৰিপ্লাই দিছোঁ তাক মই কাণত ধৰি বাৰু কৈছিলোঁ নেকি যে ৰুণজুণ ডেকা মই তাক কৈছিলোঁ নেকি নাই কোৱা ন চকুৰে দেখিছ মই বুঢ়ী নে কি দেখিছ তোৰ মাৰ বাপেৰৰ খাদ্য হ'ব মোৰ নিচিনাকৈ মোৰ এতিয়া মই ল'ৰা বোৱাৰী পালোঁ গম পাইছানে নাই হেৰি হোৱা হয় নাতিয়ে হ'ল হয় কিন্তু পাৰিব মোৰ সমান পাৰিব জানো দম আছে তোৰ মাৰহঁতৰ মোৰ নিচিনাকৈ থাকিবলৈ বা তোৰ ঘৈণীয়াৰহঁতৰ মোৰ নিচিনাকৈ থাকিবলৈ দম আছে কোন ফালৰ পৰা পাৰিব নে খোৱা পিন্ধা ফালৰ পৰাই পাৰিব নে থকা খোৱা ফালৰ পৰাই পাৰিবনে নাই ক'ৰবাত ফুৰা চকা ফালৰ পৰাই পাৰিব কোন ফালৰ পৰা পাৰিব হা সেইবিলাক কমেণ্ট দিবলৈ আহ যে লাজ নাপাওঁ ফেক একাউণ্ট খুলি তেনেকৈ দম দিবলৈ আহিবলৈ বা তেনেকৈ কমেণ্ট কৰিবলৈ লাজ চোৱা মই ভুল নাপাওঁ হা খাবলৈ নাপাওঁ চালে বিচনাত পৰি পেলাই কক বকাই থকা মানুহে সেইবিলাকে নকৰি কৰিবিনো কি আগ ঠগি তাক ঠগি চাগে নেটপেক চেটপেক এটা ভৰাই লৈছে লৈ পেলাই সেই সংসাৰৰ ঠগি মগি পেলাই হেৰি কৰি পেলাই মানে ফোন ক'ব পৰা ঠগি মগি আনিছে আনি লৈ পেলাই বেয়া কমেণ্ট ফেক একাউণ্ট খুলি পেলাই হেৰি কৰিবলৈ আহিছোঁ কমেণ্ট দিবলৈ আহিছোঁ তহঁতৰ সেয়া কমেণ্টলৈ কোনোবাই ভয় কৰিব আৰু সেইবিলাক কমেণ্ট মই ডিলিটো নকৰোঁ গম পাইছানে নাই ৰাস্তাত জন্ম হোৱা সেইবিলাকৰ ভয়ত মই নাথাকোঁতো গম পাইছানে নাই ভতুৱা কুকুৰ চলা ফপৰে খোৱা সেইবিলাককে নকৰিনো হ'ব কি বাৰু চব কথা বাদ দিয়ক মোৰ দুইটা মানে এই লগৰজনীও বাৰু বেমাৰ হেৰি হৈছে ভাল হৈছে অথনি দেখাইছোৱে নহয় জানো আৰু যিজন পেচেণ্টৰ কথা মই কালি হায়াতৰ কথা কৈছিলোঁ তেখেতো বৰ্তমান মানে ভাল হৈছে বুলিয়ে কৈছে বাৰু ফোন আহিছিলে ভাল হৈছে বুলিয়ে কৈছে অলপ আগতেও ফোন কৰিছিলে আকৌ অলপ দেৰিকৈহে মানে গোটেইখিনি পাম খবৰটো গোটেই পাম হয়তো ঠিক নাই মানে যাবলগীয়াও হ'ব পাৰে সেইখিনিকে ক'লোঁ আৰু আপোনালোকৰ মানে আশীৰ্বাদত ইমানখিনি মানুহে মানে গোটেই ফ্ৰেণ্ডসকলে মোক যিখিনি ফ্ৰেণ্ড আছে মোৰ তালিকাত সকলোখিনিয়ে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে নিশ্চয় তেওঁ সোনকালে সুস্থ হ'ব তাকেই মই মানে আশা ৰাখিছোঁ আৰু মোৰ ভগৱানৰ ওচৰত মানে মোৰ বিশ্বাস আছে তেওঁ সোনকালে সুস্থ হৈ উঠিব আৰু বেছি নকওঁ তাতে অকলে থকাৰ কাৰণে ঘৰত চাহ তাহ খাবলৈ একো মন নাযায় জানানে আৰু দেখাইছোৱে মই পানী দিয়া ভাত খাইছোঁ ন সেইকাৰণে মিঠাই লৈ আহিছোঁ মই 4টা মিঠাই লৈ আহিছোঁ হোটেলত খায়ো আহিছোঁ আৰু এইখিনি মিঠাই লৈ আহিছোঁ এতিয়া চাহ তাহ খোৱা চিষ্টেম নাই আৰু কি আনিছোঁ জানে এয়া চাওক কচু এমুঠি আনিছোঁ আৰু এইটো কলমৌ শাক আনিছোঁ একমুঠি এইকেইডাল শাকতে জানানে 20 টকা লৈছে এয়া এইখিনিয়ে আৰুনো কি ক'ম আৰু আপোনালোকে মোক ইমান মানে সোনকালে একো মই ক'তো ঘূৰি নুফুৰাকৈ মই ঘৰতে বহি যি পাৰোঁ তাকে মুখেৰে কৈ মেলি যেনেকৈ মানে ভিডিঅ'টো বনাইছোঁ আৰু একো এডিটো কৰিব নাজানো নহয় জানো আপোনালোকে দেখিছে গম পায়েই যোনসকলে জানে সেইসকলে গম পায় যে ভিডিঅ'টো চালেই গম পায় তেওঁ জানে নে নাজানে হয়নে নহয় গতিকে
ইমান ধুনীয়াকৈ আদৰি লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকলৈ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোককো মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু কালিয়ে আজিয়ে মই ইমানটা সময় দিব পৰা নাই, আৰু কালিৰ পৰা মই বহুত ফ্ৰী আছোঁ। গতিকে সকলোকে ৰিপ্লাই দিম, সকলোৰে ভিডিঅ' চাম, আৰু প্ৰায় চাওঁৱেই দেই মই। আৰু যাৰ ভিডিঅ' চাওঁ তাত মই কমেণ্ট দিওঁৱেই, চাবচোন হয়নে নহয়। আৰু যিখিনি বাকী আছে সকলোৰে ভিডিঅ' মই চাম, আৰু সকলোকে সমানভাৱে মই কমেণ্ট কৰিম। মই কাকোৱে বেয়া নাপাওঁ, গম পাইছেনে। গতিকে আৰু ভিডিঅ'টো ইমান ডাঙৰ কৰি গৈ নাথাকোঁ, সকলোৰে মংগল কামনা কৰি ভগৱানে সকলোকে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আকৌ কৈছোঁ তাকেই কামনা কৰিছোঁ। গতিকে ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।